বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ইংলিছত কেনেকৈ সেন্টেন্স মেকিং কৰিম। সেন্টেন্স মেকিং কৰিবৰ বাবে আমি টেন্সৰ যি 12টা ফৰ্মুলা সেই 12টা ফৰ্মুলা ব্যৱহাৰ কৰাৰ উপৰিও আৰু কিছুমান ফৰ্মুলা আছে। আমি প্ৰথম সেই 12টা ফৰ্মুলানো কেনেকৈ ব্যৱহাৰ কৰিম সেইটো চাই লওঁ। ইয়াৰ আগৰ ভিডিঅ' কেইটাত প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ ব্যৱহাৰ বুজোৱা হ'ল। আমি ইয়াত ব্যৱহাৰটো নপঢ়োঁ, আমি কেনেকৈ সেন্টেন্সটো মেকিং কৰিম। প্ৰথম আছিলে সিম্পল প্ৰেজেন্টৰ ফৰ্মুলাটো আছিলে সাবজেক্ট প্লাস ভাৰ্ব 1। ভাৰ্ব 1 যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ অৰ্থাৎ হি সি বা মানুহৰ নাম সেইবোৰ যদি থাকে তেতিয়া এছ বা ইএছ লগোৱা হ'ব ভাৰ্বটোৰ লগত, আৰু তাৰপিছত অবজেক্ট থাকিব। যেনে ভাৰ্ব 1ত আই গো টু স্কুল ভাৰ্বৰ লিষ্টখন চাইছিলোঁ, তেতিয়া ভাৰ্ব 1 কি, ভাৰ্ব 2 কি, ভাৰ্ব 3 কি ভিডিঅ' কেইটাত আলোচনা কৰিছিলোঁ, আকৌ চাই ল'বা। আই লগত কিন্তু গো হ'ব। যদি ইয়াত আই নাথাকি থাকে হি গোজ হ'ব তেতিয়া, কাৰণ হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ। থাৰ্ড পাৰ্সন মানে 3 নম্বৰ ব্যক্তিৰ কথা বুজোৱা হৈছে। হি গোজ টু স্কুল, এইটো এটা ফৰ্মুলা। আমি এতিয়া আহোঁ ছেকেণ্ড ফৰ্মুলাটোলৈ। ছেকেণ্ড ফৰ্মুলাটো আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি আছিলে, ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব 1ৰ লগত আইএনজি আছিলে প্লাছ অবজেক্ট আছিলে। যেনে হি ইজ ৰাইটিং এ লেটাৰ। ফৰ্মুলা মতে হৈছে চোৱা, ছাবজেক্টৰ ঠাইত হি হ'ল, এম ইজ আৰৰ হি লগত ইজ বহিলে, ভাৰ্ব 1ৰ লগত আইএনজি, ৰাইটৰ লগত আইএনজি বহিলে, তাৰপৰা অবজেক্ট লেটাৰ হ'ল। ফৰ্মুলা মতেহে বহিব। যেনেকৈ আমি মেথছত ফৰ্মুলা ব্যৱহাৰ কৰোঁ তেনেকৈ ইয়াতো একেদৰে ফৰ্মুলাই ব্যৱহাৰ কৰিম। তাৰ পাছত আহিলে প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কেনেকৈ ব্যৱহাৰ কৰিম, ফৰ্মুলা আছিলে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট। তাত কি আছিলে, ছাবজেক্টত যেনিবা আই আছিলে, আই হেভ ডান দ্য ৱৰ্ক। ইয়াত এতিয়া ছাবজেক্টৰ ঠাইত আই বহুৱালোঁ, আই লিখিলোঁ, হেভ হেজৰ ঠাইত হেভ লিখিলোঁ, আইৰ লগত হেভ হয়, হি চি এইবোৰ থাকিলে হেজ হ'ব। ভাৰ্ব 3 ডান, ডুৰ ভাৰ্ব 3 ডান, ডু আমি পাইছিলোঁ ডিড ডান এনেকৈ পাইছিলোঁ। গ্ৰামাৰত ভাৰ্বৰ লিষ্টখন তোমালোকে চাবা। আৰু অবজেক্টৰ ঠাইত দ্য ৱৰ্ক ব্যৱহাৰ কৰিলোঁ। এতিয়া তাৰ পাছৰ ফৰ্মুলাটোলৈ আহোঁ। তাৰ পাছৰ ফৰ্মুলাটো আছিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি আলোচনা কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত কেনেকৈ বাক্যটো বনাম। ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব 1ৰ লগত আইএনজি প্লাছ অবজেক্ট। এইটোত কেনেকৈ আই হেভ বিন, বহুত দিনৰ পৰা কামটো এতিয়ালৈকে কৰি থাকিলে, আই হেভ বিন ৰিডিং ইন দি স্কুল since 2012। ইয়াত আইটো ছাবজেক্ট হ'ল, হেভটো হেভ হেজৰ ঠাইত বহিলে, বিন ফৰ্মুলা মতে বিন বহিলে, তাৰপিছত ভাৰ্ব 1ৰ লগত আইএনজি, ৰিডৰ লগত আইএনজি বহিলে, তাৰ পাছতো অবজেক্ট, আৰু ইয়াত চিন্স আৰু ফৰ ব্যৱহাৰ হয়। এইটোৱে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো হৈ গ'ল। এতিয়া আমি আহোঁ পাষ্ট টেন্সলৈ। এতিয়া পাষ্ট টেন্সত আহোঁ। পাষ্ট টেন্সতো তেনেকৈ প্ৰথম আছিলে চিম্পল পাষ্টৰ ফৰ্মুলাটো কি আছিলে, ছাবজেক্ট প্লাছ ভাৰ্ব 2 প্লাছ অবজেক্ট। তাত আই এট ৰাইচ, ইয়াত ভাৰ্ব 2 বহুৱাব লাগিব। মানে ইয়াত ইটৰ ভাৰ্বটো আমি এট বহুৱাইছোঁ। ইট এট ইটেন আমি পঢ়িছিলোঁ, ইট
এট ইটেন ইয়াতে 2 নম্বৰটো বহোন ভাৰ্ব 2 ভাৰ্বৰ লিষ্টখন তোমালোকে চাবা এইটো সাবজেক্ট এইটো ভাৰ্ব আৰু এইটো অবজেক্ট তাৰ পাছত আমি চাম পাস কন্টিনিউয়াস তো একেই সাবজেক্ট প্লাস was were প্লাস ভাৰ্ব 1 লগত ing প্লাস অবজেক্ট I was reading a book মই কিতাপখন পঢ়ি আছিলো বুজাব I was reading a book প্ৰেজেন্ট টেন্সত মই কিতাপখন প্ৰেজেন্ট কন্টিনিউয়াছত মই কিতাপখন পঢ়ি আছো বুজাব পাষ্ট কন্টিনিউয়াছত মই কিতাপখন পঢ়ি আছিলো বুজাব এটো বুজি পালা এটো সাবজেক্ট এটো ফৰ্মুলা মতে was were আৰু ৰিডৰ লগত ing ভাৰ্ব 1 লগত ing কৈছিলো তাৰ পিছত বাকিটো অবজেক্ট এই বুকটো অবজেক্ট তাৰ পাছত আহিলো প্ৰেজেন্ট পাৰফেক্ট টেন্স প্ৰেজেন্ট পাৰফেক্ট টেন্সত মই কৈছিলো আগৰ ভিডিঅত যে কোনোবা এটা কাম দুটা কামক যোনটো কাম আগত হয় সেই কামটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হয় তাৰ ফৰ্মুলা সাবজেক্ট প্লাস হেড প্লাস ভাৰ্ব 3 প্লাস অবজেক্ট ইয়াত এতিয়া দুটা কাম হ'ব দুটা কামৰ যেটো আগত হয় দা ট্ৰেইন had left left before we reached the train subject হল had ফৰ্মুলা মতে আহিলে verb 3 left হল আৰু তাৰ যেটো পাছৰ টেন্স সেন্টেন্স আছিল এটো সিম্পল পাষ্টত হৈছে এটো সাবজেক্ট আৰু এটো verb 2 হৈছে এনেকা দুটা বাক্য যেতিয়া থাকিব তেতিয়া আগৰটো পাষ্ট পারফেক্ট হ'ব আৰু পাছৰটো সিম্পল পাষ্ট হ'ব আগত যেটো ঘটনা হৈছে কেতিয়াবা বাক্যটো পাছতো থাকিব পাৰে কিন্তু আগত যেটো ঘটনা হৈছে সেইটো আমি বুজি লৈ পেলাই কৰিব লাগিব তাৰ পাছত আহিলে পাষ্ট পারফেক্ট কন্টিনিউয়াছটো তেনেকে সাবজেক্ট প্লাস had প্লাস been প্লাস ভার্ব 1 লগত ing প্লাস অবজেক্ট যেনে I had been reading that book for 1 hour ইয়াত সাবজেক্টত I আহিলে হেডৰ ঠাইত হেড আহিলে বিনৰ ঠাইত বিন ভাৰ্ব 1 লগত ing ভাৰ্বটো আমি ৰিড ধৰিছিলো তাৰ লগত ing আছে ৰিডিং that book ইয়াত for আৰু since খাব এটো তোমালোকে চাবা তাৰ পিছত আহিম এতিয়া আমি ফিউচাৰ টেন্সলৈ আহো এতিয়া আমি আহো ফিউচাৰ টেন্সলৈ ফিউচাৰ টেন্স কেতিয়া ব্যৱহাৰ হয় যেতিয়া ভৱিষ্যতে কিবা এটা কাম হ'ব বুজাব প্ৰথম আছিল সিম্পল ফিউচাৰ সাবজেক্ট প্লাস ফিউচাৰ টেন্সত মনত ৰাখিবা shall will ব্যৱহাৰ হ'ব shall will প্লাস verb 1 প্লাস অবজেক্ট I will do the sum ইয়াত সাবজেক্ট I shall willৰ I সতি will বহিলে I shall বহিব এটো সৰি I shall বহিব এটো shall হল আৰু verb 1 বহিব ইয়াত do to verb 1 আৰু বাকিটো অবজেক্ট এটো মনত ৰাখিবা ফিউচাৰ টেন্সত ভৱিষ্যতে হ'ব বুজাব মই সেই অংকটো কৰিম বা মই সেই কামটো কৰিম তেনেকুৱা বুজাব এতিয়া আহিলো ফিউচাৰ কন্টিনিউয়াছত এতিয়া ফৰ্মুলাটো কেনেকুৱা হ'ব ফিউচাৰ কন্টিনিউয়াছ মানে আগলৈ কাম এটা হৈ থকা বুজাব ভৱিষ্যতে কোনো এটা সময়ত কাম এটা হৈ থাকিব যেনে তুমি আহতনে মই লিখি থাকিম তেনেকুৱা ধৰণৰ সাবজেক্ট প্লাস shall will প্লাস verb বি বহিব ইয়াত প্লাস verb 1 লগত ing প্লাস অবজেক্ট বি বহিব খালি ইয়াত I shall
be reading. I shall be reading when you come. তুমি যেতিয়া আহিবা মই তেতিয়া লিখি থাকিম। এইটো ফৰ্মুলা মতে চোৱা। এইটো ছাবজেক্ট shall willৰ আই লগত shall আহিলে shall willৰ কোনোবা এটা, তাৰপিছত be আহিব, তাৰপিছত verb 1ৰ লগত ing, verb 1ত read তাৰ লগত ing দিব লাগিব, তাৰপিছত অবজেক্টটো অবজেক্ট নহ'লেও পাছত বেলেগ এটা বাক্য লাগি থাকিব পাৰে। এইটো ছেকেণ্ড ক্লজ বুলি কয়। এই বাক্যটো দুটা বাক্য লাগি থাকিলে দুটাক বেলেগ বেলেগকৈ ক'ব, প্ৰথমটোক ফাৰ্ষ্ট ক্লজ, দ্বিতীয়টোক ছেকেণ্ড ক্লজ। এইটো ক্লজটো শিকাম তোমালোকক। এতিয়া আহিলে ফিউচাৰ টেন্সত এই দুটাই বেছি ব্যৱহাৰ হয়। এতিয়া আমি চেণ্টেন্স মেকিঙৰ বেলেগ কেইটামান বেলেগ ফৰ্মুলা আছে, সেইকেইটা আলোচনা কৰোঁ। কেতিয়াবা কি হয়, ছাবজেক্ট থাকিব, এনেকুৱা ধৰণৰ থাকিব, ছাবজেক্ট থাকিব, ভাৰ্ব থাকিব। ভাৰ্ব 1ও থাকিব পাৰে, তাৰপিছত টু ইনফিনিট থাকিব, টু লগা বাক্য এটা থাকিব, টু ইনফিনিট থাকিব, টু লগাই কিবা বাক্য এটা বেলেগ এটা ক্লজ থাকিব, সেইটো বুজায়। যেনে থাকিব তোমালোকক হি ইজ, যেনিবা হি ইজ, বি ভাৰ্বৰ ইজটো আছে, হি ইজ টু ৱৰ্ক, সি কামত আছে, হি ইজ টু ৱৰ্ক, এনেকৈ টু লগাই থাকিব, টু ইনফিনিট বুলি কয়, এইটোক ক'ব টু ইনফিনিট। তাৰপিছত আকৌ এটা চাম, আকৌ তেনেকুৱা এটা বাক্য চাম, উই লিভ, এইটো ভাৰ্ব 1 আছে, উই লিভ টু এনজয়, আমি এনজয় কৰিবলৈ জীয়াই আছোঁ, টু লিভ টু এনজয়। ইয়াতো তেনেকৈ এইটো ফৰ্মুলা হ'ল, পাছত টু ইনফিনিট, টু লগাই তেনেকৈ ক্লজ এটা থাকিব, এইটো তোমালোকে মনত ৰাখিবা। এইটো এটা ফৰ্মুলা। এইটো টেন্সৰ বাহিৰত, এইটো টেন্স মানে এইটো অলপ এনেকুৱা বাক্য গাঁথনিৰ কাৰণে, টেন্সৰ ফৰ্মুলা নহয়। তাৰপাছত থাকিব পাৰে ছাবজেক্ট প্লাছ ভাৰ্ব থাকিব, তাৰ লগত ইণ্টাৰগেটিভ কিবা এটা থাকিব, প্ৰশ্ন সোধাৰ ক্ষেত্ৰত এইটো ব্যৱহাৰ হয়। ইণ্টাৰগেটিভ মানে প্ৰশ্ন সোধাৰ কিছুমান শব্দ থাকে, হাউ, হোৱাট, সেইবোৰ ব্যৱহাৰ হ'ব। তাৰপিছত প্লাছ টু ইনফিনিট থাকিব পাৰে, টু ইনফিনিট মানে টু লগাই তেনেকুৱা ক্লজ এটা থাকিব পাৰে। তেনেকুৱা বাক্য এটা আমি চাওঁ, এনেকুৱা এটা বাক্য চাওঁ, তোমাক যেনিবা কৈছে তুমি এই অংকটো কেনেদৰে কৰিলা, ডু ইউ ন' হাউ টু ডু দ্য চাম মানে ইয়াত অংকৰ কথা কৈছে। তোমাক সুধিছে তুমি কেনেকৈ জানিলা, ডু ইউ ন'টো ভাৰ্ব 1 হ'ল, ছাবজেক্ট ভাৰ্ব 1 প্ৰশ্ন সোধাৰ কাৰণে ডুটো ব্যৱহাৰ কৰিছে, ডু ইউ ন' ছাবজেক্ট ভাৰ্ব 1, তাৰপিছত এইটো ইণ্টাৰগেটিভৰ শব্দ, ইণ্টাৰগেটিভ চেণ্টেন্সত ব্যৱহাৰ হয়। মই যে দিছিলোঁ ইণ্টাৰগেটিভ, হাউ, তাৰপিছত ডু ক্লজ, এইটো ডু ক্লজ, টু ডু দ্য চাম। এইটো বাক্য গঠনত তুমি ব্যৱহাৰ কৰিব পাৰা যেতিয়া বাক্য লিখিবা, যেতিয়া চেণ্টেন্স মেকিং কৰিবা তেতিয়া এনেকৈ লিখিবা। আৰু কেতিয়াবা কি হয়, এটা শব্দ ব্যৱহাৰ কৰে, থ্ৰ' শব্দটো কেতিয়াবা ব্যৱহাৰ কৰে। ছাবজেক্ট থাকিব, ভাৰ্ব থাকিব, তাৰপিছত থ্ৰ' শব্দটো ব্যৱহাৰ কৰে। থ্ৰ' শব্দটোৰ অৰ্থটো হৈছে জৰিয়তে, কিবা কাম জৰিয়তে লিখিবৰ কাৰণে। থ্ৰ' প্লাছ ক্লজ এটা থাকিব, ক্লজ মানে বাক্যৰ এটা এটা থাকিব, বেলেগ এটা গাঁথনি থাকিব। যেনে লিখিম, হি ট্ৰিট হিম কাইণ্ডলি, through he is poor,
সি দুখীয়াৰ কাৰণে তাক অলপ সি দুখীয়া সেইকাৰণে তুমি অলপ তাক কাইণ্ডলি ট্ৰিট কৰিবা মানে কাইণ্ডলি অলপ ভালভাৱে ব্যৱহাৰ কৰিবা এই থ্ৰুটো ব্যৱহাৰ কৰে এইটো তোমালোকে চাবা আৰু সেন্টেন্স মেকিঙত কি হয় আমাৰ অসমীয়া বাক্য দি দিলে আমাৰ ইংলিছৰ বাক্য বনাবৰ কাৰণে কিছু অসুবিধা হয় তাত কিছুমান নিয়ম আছিল যেনে চাবা অসমীয়া বাক্য গাঁথনিটো কি হ'ল মই ভাত খালোঁ মই ভাত খালোঁ ইয়াত এইটো সাবজেক্ট ভাৰ্বটো খালোঁ ভাৰ্ব অসমীয়া গাঁথনিত বাক্য গাঁথনিত ভাৰ্বটো পাছত থাকে অবজেক্টটো আগত থাকে আমি কি কৰিম তেতিয়া অবজেক্টটো ভাৰ্বটো মাজলৈ আনিম অসমীয়া বাক্য মই ইংলিছ আই খালোঁ ইট ভাৰ্বটো মাজলৈ সোমাই দিম ৰাইচ তোমালোকে চাবা পাৰিবা অসমীয়া বাক্য গাঁথনি অলপ নিয়মটো বেলেগ অসমীয়া বাক্য গাঁথনিত কি হয় সাবজেক্ট অবজেক্ট ভাৰ্ব থাকে ফৰ্মুলা সাবজেক্ট প্লাছ অবজেক্ট প্লাছ ভাৰ্ব থাকে কিন্তু ইংলিছৰ বাক্য গাঁথনিত সাবজেক্ট প্লাছ ভাৰ্বটো মাজত সোমাই দিব লাগিব তাৰপিছত অবজেক্ট থাকে এইটো ফৰ্মুলাটো তোমালোকে চাবা সকলোৱে পাৰিবা ধন্যবাদ যদি ভাল লাগিলে শ্বেয়াৰ কৰিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা